जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। हेलो बंधुসকল नमस्कार मैं এতিয়া বৰ্তমান কামৰূপ জিলাৰ কমলপুৰ অন্তৰ্গত গুয়া বিদ্যালয়ত উপস্থিত আছো আৰু আপোনালোকে জানে যে আজি আমাৰ ভাৰতবৰ্ষৰ 15 আগষ্ট হয় আৰু আজি সকলো স্কুলত বা কোৰ্ট কাছাৰী অফিসত সকলোৱে মানে পতাকা উত্তোলন কৰিব আৰু সেইকাৰণে মই ভাবিলো যে এটা ভিডিও আপলোড দিও আৰু শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল অভিভাৱক অভিভাৱিকা বৃন্দ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি 15 আগষ্ট উপলক্ষে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক সৈয়দ তবিবৰ ৰহমান দেৱে খন্তেক পিছতে পতাকা উত্তোলন কৰিব। কিছু সময়ৰ পাছতে আমাৰ পতাকা উত্তোলন কৰিব আৰু আপোনালোকে চাই থাকিব। আমাৰ আৰম্ভ হৈছে 15 আগষ্টৰ কাম কাজ সকলো মানে আমাৰ ছাত্ৰ ছাত্ৰী আৰু বাইদেউ ছাৰ সকলে আৰম্ভ কৰিবলৈ ধৰিছে। এয়া আমাৰ 15 আগষ্টৰ প্ৰতিষ্ঠাসমূহ চলি আছে। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। কোনোবাই যদি মোৰ চেনেলটো ফলো কৰা নাই ফেচবুকত পেজটো ফলো কৰি দিব। আইনুল আলী হয় ফেচবুকত আৰু ইনষ্টাত আইনুল আলী হয় আৰু এটা মোৰ ফেচবুক পেজ আছে সেইটোতো ইকৰাম শৰ্ট ভিডিঅ' বুলি আছে আৰু মোৰ ইউটিউব চেনেল এটা আছে ইকৰাম শৰ্ট ভিডিঅ'। ইউটিউবত গৈ আপোনালোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এইখিনিয়ে মোৰ ক'বলগীয়া আৰু ধন্যবাদ। থেংক ইউ। জয় আই অসম। স্বাধীনতা দিৱস উপলক্ষে 2 এষাৰ ক'বলৈ আহ্বান জনাওঁ। আজি স্বাধীনতা দিৱস আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল,
আৰু অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱী তথা কৰ্মচাৰীবৃন্দ আৰু অতিকৈ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি স্বাধীনতা দিৱস। আমি দেশ স্বাধীন হোৱাৰ 78 অৰ্থাৎ 68তম সংখ্যাত আমি উপনীত হৈছোঁ। আজিৰ তাৰিখটোত আমাৰ দেশে স্বাধীনতা লাভ কৰে। স্বাধীনতানো কি আৰু পৰাধীনতা কি? আমি এটা সময়ত পৰাধীন আছিলোঁ, আমাক আনে শাসন কৰিছিল। আজি আমাৰ দেশক আমাৰ দেশৰ মানুহে আমাক পৰিচালনা কৰে। বেলেগ দেশৰ মানুহে আমাক পৰিচালনা কৰিছিল যি সময়ত নেকি আমাৰ দেশ স্বাধীন হোৱা নাছিল। সেই সময়ত তেওঁলোকে আমাক পৰিচালনা কৰিছিল, লগতে শোষণ কৰিছিল। এই বিষয়ে ক'ব গ'লে 1 ঘণ্টাৰ বেছি সময় লাগিব। ফৰাচীবিলাকে আমাৰ দেশত বেপাৰ কৰিবলৈ আহিছিল। তেওঁলোকে আমাৰ দুৰ্বলতা লৈ সৰু সৰু ৰাজ্য একোখনত একোজন চনত যেতিয়া 15 আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন ঘোষণা হ'ল আৰু সেই তাৰিখটো আমি আজিলৈকে স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। বহুত মানুহ মৰিছিল দেশৰ স্বাধীনতাৰ কাৰণে, বহুত মানুহ মৰিছে, তেওঁলোক শ্বহীদ হৈ গৈছে। আমাৰ অসমৰ কুশল কোঁৱৰ পিয়লি ফুকন, আমাৰ অসমত তেওঁলোকৰ যিটো অৰিহণা স্বাধীনতাৰ আন্দোলনত, গতিকে সেই কথাবিলাক আমি ল'ৰা ছোৱালী তোমালোক ছাত্ৰ ছাত্ৰীবিলাকৰ কথা কৈছোঁ। আজি তোমালোক সৰু, কালি আপোনাক সুস্থ হ'বা, নাগৰিক হ'বা, তাৰপিছত তোমালোক নেতা হ'বা, দেশ পৰিচালনা কৰিবা। গতিকে স্বাধীনতাৰ কি বস্তু বিশেষ মই নকওঁ, কৈ শেষ কৰিব নোৱাৰিম। গৰমো খুব বেছি। আমাৰ এইখিনি কৈ মই মোৰ বক্তব্য সামৰিম। ধন্যবাদ। আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীটো আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে সুচাৰুৰূপে সম্পন্ন কৰিলে আৰু তেখেতে যি সাৰুৱা ভাষণ ৰাখিলে তাৰ কাৰণে আমি বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীবৃন্দৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ। এতিয়া স্বাধীনতা দিৱস উপলক্ষে আমাৰ মাজত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছে, তেখেতে দুআষাৰ বক্তব্য দিব আৰু আমাৰ জ্যেষ্ঠ সদস্য চামচুলক শইকীয়াদেৱ আছে, চমুকৈ তেখেতসকলে দুআষাৰ নিজৰ মত ব্যাখ্যা কৰিব। স্বাধীনতা সংগ্ৰাম এক দীঘলীয়া সংগ্ৰাম আছিল। আমি যি 15 আগষ্ট তাৰিখটো 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হৈছিল। আমাৰ দেশ বহু কষ্টৰে স্বাধীনতা লাভ কৰিছিল। এই স্বাধীনতাৰ আগত 1947 চনৰ আগত প্ৰায় 200 বছৰ ব্ৰিটিছে শাসন কৰি আছিল, অৰ্থাৎ বেলেগে পৰিচালনা কৰি আছিল। তেতিয়া শোষণ বেলেগে পৰিচালনা কৰিলে শোষণ লুণ্ঠন আৰম্ভ হৈছিল। গতিকে তাৰ পৰা মুক্তি লাভৰ কাৰণে অহিংসা আন্দোলন চলিছিল গোটেই ভাৰতবৰ্ষত। চলি এটা সময়ত অৰ্থাৎ 1947 চনত 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল। আৰু সেই মৰ্মে 1947 চনৰ 15 আগষ্ট তাৰিখটো আমাৰ যি বিহু বা ঈদ, তাতকৈও আটক ধুনীয়াৰে বহু টকা খৰচেৰে গোটেই ভাৰতবৰ্ষই বিভিন্ন সেনা ছাউনীতে বা বিদ্যালয় অল অভাৰ ইণ্ডিয়া সকলো শিক্ষানুষ্ঠানতে, আজিকালি গাঁৱে ভূঞে মছজিদ মন্দিৰেও পতাকা উত্তোলনৰ যিটো সোৱাদ, 15 আগষ্ট তাৰিখৰ যিটো এটা সোৱাদ, যিটো এটা ফূৰ্তি, সেইটো পালন কৰে। এতিয়া ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম
ফূৰ্তিৰ দিৱসটো হৈছে স্বাধীনতা দিৱস। ইয়াত বহুত মানুহ বলিদান হৈছিল, অকল সেনাই নহয়, সাধাৰণ নিৰীহ মানুহো ইয়াত শ্বহীদ হৈছিল। প্ৰধান শিক্ষক মহোদয়ে কোৱাৰ নিচিনা ইয়াত কনকলতা, শ্বহীদ কুশল কোঁৱৰ এনেকুৱা ধৰণৰ ব্যক্তিৰ আমি নিশ্চয় নাম শুনিছোঁ। গতিকে তেখেতসকলো এই স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল। নিজৰ দেশক স্বাধীনতা দিবৰ কাৰণে নিজৰ শৰীৰক উৎসৰ্গা কৰিছিল। অৰ্থাৎ স্বাধীন লাগিবই, হয় মৰিম নহয় তৰিম, তেনেকুৱা এটা সন্ধিক্ষণত লৈ গৈছিল ইংৰাজসকলে ভাৰতবৰ্ষৰ সচেতন মানুহখিনিৰ উপলব্ধিৰ যিটো বহিৰ্প্ৰকাশ সেয়াই আছিল অহিংসা আন্দোলন। গতিকে অহিংসা নীতিৰে অৰ্থাৎ অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈ অহিংসা নীতিৰে আন্দোলন কৰিলে অস্ত্ৰ শস্ত্ৰ থকা ব্ৰিটিছৰ সৈন্যৰ হাতত নিশ্চয় পৰাভূত হ'বই বা 2-4জন মৰিবই। তেনেকৈ অলেখ মানুহ, হিচাপ কৰিব নোৱাৰা ধৰণৰ মানুহ ভাৰতবৰ্ষৰ সেই সময়ত শ্বহীদ হৈছিল মাত্ৰ দেশৰ স্বাৰ্থত, দেশৰ স্বাধীনতা সোৱাদৰ স্বাৰ্থত। এতিয়া বিশেষকৈ মই দীঘলীয়া নকৰোঁ। ছাত্ৰ ছাত্ৰীসকলে 15 আগষ্টৰ তাৰিখটো কি, আমি পতাকা উত্তোলন কিয় কৰোঁ, আজিকালি মোবাইলতো পায়। আৰু এই 15 আগষ্টৰ তাৰিখৰ বিষয়ে, স্বাধীনতাৰ বিষয়ে কিতাপতো আছে। গতিকে অলপ চালে তোমালোকেও হয়তো 2-4 এষাৰ ক'ব নোৱাৰাকৈ নাথাকা। আৰু কোনোবা যদি আমাৰ কম বুলি ভাবি আছ, নিশ্চয় কোৱাৰ সুযোগটো আমাৰ ফালৰ পৰা দিয়া হ'ব। এতিয়া দুআষাৰ 15 আগষ্টৰ বিষয়ে আমাৰ উপস্থিত আমাৰ এই শামছুল হক শইকীয়াদেৱে দুআষাৰ হয়তো ক'ব। দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক তিৰংগৰ তলত সমবেত হোৱা গুয়া মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে, সন্মানীয় সদস্যসকল, প্ৰধান শিক্ষক প্ৰমুখ্যে, সহকাৰী শিক্ষকসকল আৰু অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 1947 চনৰ 15 আগষ্ট তাৰিখে দেশে স্বাধীনতা লাভ কৰিছিল। এই বিষয়ে বিতংভাৱে মই আপোনালোকক কৈ বিৰক্ত কৰাৰ ধৃষ্টতা মোৰ নাই, কাৰণ সকলোৱে জানে। কিন্তু তথাপিতো প্ৰথমতে মই শ্ৰদ্ধা জনাব বিচাৰিছোঁ যিসকল মহান বীৰৰ অশেষ চেষ্টাত নিজৰ জীৱন বলিদান দি ভাৰতবৰ্ষক ব্ৰিটিছৰ হাতৰ পৰা স্বাধীন কৰিছিল। সেইসকল মহান ব্যক্তিলৈ মই এই সুযোগতে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসমৰো কোনকেইগৰাকী বীৰ শ্বহীদ হৈছিল সেই সংক্ৰান্তত উত্তলক মহোদয়, সভাপতি মহোদয়ে আপোনালোকক কৈছে। কিন্তু এই সংক্ৰান্তত মই অকণমান কথা এটা ক'ব বিচাৰিছোঁ। প্ৰাসংগিক হয়নে নহয় মই নাজানো, বিভিন্ন ঠাইত কেতিয়াবা মই কওঁ 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা পাইছিল, কিন্তু পূৰ্ণাংগ স্বাধীনতা 1947 চনৰ 15 আগষ্টত পোৱা নাছিল। পূৰ্ণাংগ ভাৰতবৰ্ষই স্বাধীনতা পাইছিল